অসম সৃষ্টি গাইডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম কেনেকৈ ঘৰতে বহি কেৱল মোবাইল ব্যৱহাৰ কৰি আধাৰ কাৰ্ডৰ এড্ৰেছটো কেনেকৈ আপডেট কৰিব পাৰিব। বহু মানুহে ভাবে যে এড্ৰেছ চেঞ্জ কৰিবলৈ হ'লে আধাৰ চেণ্টাৰ যাব লাগিব, কিন্তু বহু ক্ষেত্ৰত অনলাইনৰ জৰিয়তে এড্ৰেছ আপডেট কৰিব পাৰি। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ মই ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰচেছ দেখুৱাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমে আপোনালোকৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। ব্ৰাউজাৰটোতে আপোনালোকৰ যিটো আধাৰৰ অফিচিয়েল ৱেবছাইট uidai.gov.in সেই ৱেবছাইটটো খুলি ল'ব। ঠিক আছে, খুলি লোৱাৰ লগে লগে আপোনালোকৰ এটা ইণ্টাৰফেচ দেখা পাব, ৱেলকাম টু মাই আধাৰ। ইয়াত আপোনালোকে চাওক লগ ইন উইথ আধাৰ এণ্ড OTP। ঠিক আছে, লগ ইন আধাৰ OTP অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ বন্ধুসকল আধাৰটো আপোনালোকৰ লগ ইন হৈ যাব। বন্ধুসকল, এনেকৈ লগ ইন হৈ যাব। লগ ইন হৈ যোৱাৰ লগে লগে আপোনালোকে ইয়াতে বহুতবিলাক অপশ্যন দেখিব। ইয়াতে চাওক এড্ৰেছ আপডেট, ডাউনলোড আধাৰ, অৰ্ডাৰ আধাৰ PVC কাৰ্ড, বেংক চিডিং ষ্টেটাছ, এটচেট্ৰা কৰি আপোনালোকৰ বহুকেইটা অপশ্যন আপোনালোকে ইয়াত দেখা পাব। বন্ধুসকল, আজি মই কথা পাতিম এড্ৰেছ আপডেটৰ ওপৰত। আপোনালোকে কোনো আধাৰ চেণ্টাৰ ভিজিট নকৰাকৈ কেনেদৰে মোবাইলৰ জৰিয়তে আপোনালোকে নিজৰ এড্ৰেছটো কাৰেকশ্যন কৰিব পাৰিব। যদি এড্ৰেছত কিবা ভুল আছে কাৰেকশ্যন হ'ব। ঠিক আছে, তো বন্ধুসকল, এড্ৰেছ আপডেটত আপোনালোকে ক্লিক কৰি দিব। এড্ৰেছ আপডেটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকে দুটা অপশ্যন পাব। ঠিক আছে, আপডেট এড্ৰেছ ইউজিং ইয়াৰ ডকুমেণ্টছ অৰ ফেমিলি মেম্বাৰ বেছ এড্ৰেছ আপডেট। বন্ধুসকল, এই দুয়োটা প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকে এড্ৰেছ আপডেট কৰিব পাৰিব। ঠিক আছে, বন্ধুসকল, যদি আপোনালোকে নতুন এড্ৰেছ দিব বিচাৰে, তেনেহ'লে আপডেট এড্ৰেছ ইউজিং ইয়াৰ ডকুমেণ্টছ কৰি দিব। ঠিক আছে, ইয়াতে হাউচ নাম্বাৰ, ভিলেজ, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, ষ্টেট আৰু পিনক'ড সকলোবোৰ তথ্য ভালদৰে ইয়াত আপোনালোকে ফিল আপ কৰি দিব। ঠিক আছে, ইয়াত চাওক নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, এড্ৰেছটো কৰিব না আপোনালোকে চেঞ্জ, দেন প্ৰচিড টু এড্ৰেছ আপডেট কৰি দিলে ইয়াতে যিটো এড্ৰেছ পুৰণা এড্ৰেছ থাকিব সেই এড্ৰেছটোৰ ঠাইত আপোনালোকে ইয়াতে নিজৰ নতুন এড্ৰেছটো এড কৰি দিব। ঠিক আছে, আপোনালোকৰ হাউচ নাম্বাৰ, ষ্ট্ৰীট, এৰিয়া, লেণ্ডমাৰ্ক, পিনক'ড, ভিলেজ গোটেইখিনি আপোনালোকে ইয়াত সঠিকভাৱে ইয়াত এণ্টাৰ কৰিব। তাৰপিছত বন্ধুসকল, ছাপৰ্টিং ডকুমেণ্ট আপলোড কৰিব। এইখিনিতে এটা মন কৰিবলগীয়া কথা, কোনবোৰ ডকুমেণ্ট আপোনালোকে এজ এ ছাপৰ্টিং ডকুমেণ্ট ইয়াতে আপলোড দিব। বন্ধুসকল, ছাপৰ্টিং ডকুমেণ্ট হিচাপে বেংক পাছবুক দিব পাৰে, ইলেক্ট্ৰিচিটি বিল দিব পাৰে, ৰেচন কাৰ্ড দিব পাৰে, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ বা গভৰ্ণমেণ্ট ইছ্যুড যিকোনো এড্ৰেছ প্ৰুফ আপোনালোকে ইয়াতে দিব পাৰে। বন্ধুসকল, ডকুমেণ্টবোৰ ভালদৰে স্পষ্ট কৰি স্কেন কৰি ল'ব। ঠিক আছে, ব্লাৰ ইমেজ বা কটা চিঙা ডকুমেণ্ট ইয়াতে আপলোড নকৰিব। আপলোড কৰাৰ পাছত প্ৰিভিউ অপশ্যনটো আহিব। বন্ধুসকল, ইয়াত সকলো তথ্য পুনৰ এবাৰ মিলাই চাব। আপুনি যিখিনি তথ্য ভৰালে গোটেইখিনি আকৌ এবাৰ মিলাই চাব। তাৰ পিছৰ অপশ্যনটো হৈ গ'ল বন্ধুসকল, দেখিছে পে'মেণ্ট বুলি এটা অপশ্যন আছে। ঠিক আছে, তাৰ পিছৰ অপশ্যনটো হৈ গ'ল পে'মেণ্টৰ অপশ্যন। বন্ধুসকল, UIDAI ইয়াৰ এড্ৰেছ আপডেট কৰাৰ বাবদ আপোনাৰ পৰা এটা সৰু এমাউণ্ট ডিডাকশ্যন কৰিব। ঠিক আছে, ডিডাকশ্যন হৈ যোৱাৰ লগে লগে আপোনালোকৰ SRN নাম্বাৰ বা ছাৰ্ভিচ ৰিকুৱেষ্ট নাম্বাৰটো জেনেৰেট হৈ যাব। এই নাম্বাৰটো বন্ধুসকল স্ক্ৰীনশ্বট মাৰিব, আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখি দিব লগত। ঠিক আছে, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময় আপোনালোকৰ যিটো আধাৰ, যেতিয়া আপোনালোকে আকৌ চেক কৰিব ন আধাৰটো এড্ৰেছটো আপডেট হৈছে নাই, তেতিয়া সেই SRN নাম্বাৰটো আপোনালোকক প্ৰয়োজন হ'ব। তো বন্ধুসকল, এইটো আছিলে আমাৰ ফাৰ্ষ্ট যিটো আপোনালোকৰ এড্ৰেছ কাৰেকশ্যনৰ অপশ্যন। ঠিক আছে, বন্ধুসকল, ছেকেণ্ড আৰু এটা আপোনালোকৰ এড্ৰেছ কাৰেকশ্যন অপশ্যন আছে। ৱেইট এক ছেকেণ্ড, এইটো মই ডিলিট কৰি ল'ব লাগিব। ঠিক আছে, তো আপোনালোকে এতিয়া ছেকেণ্ড এড্ৰেছ অপশ্যন দেখা যায়, ফেমিলি মেম্বাৰ বেছ এড্ৰেছ আপডেট। ঠিক আছে, যদি আপোনালোকে হেড অফ দি ফেমিলিৰ এগেইনষ্টত যদি আপোনালোকে ইয়াতে এড্ৰেছ চেঞ্জ কৰিব বিচাৰিছে। ঠিক আছে, তো ইয়াতে আপোনালোকৰ যিজন হেড অফ দি ফেমিলি আছে সেই ফেমিলিজনৰ ইয়াতে আধাৰ নাম্বাৰটো এড কৰি দিব। ঠিক আছে, আধাৰ নাম্বাৰটো এড কৰি দিয়াৰ লগে লগে ইয়াতে চাব, ইয়াতে অপশ্যনবিলাক আহিব আপোনালোকৰ। তেখেত আপোনাৰ কি হয়, চাইল্ড, ফাদাৰ, লিগেল গাৰ্জেন, মাদাৰ, চিবলিং, স্পাউচ এটচেট্ৰা যিকোনো হ'ব পাৰে ন। তো আপোনালোকে ইয়াতে তেওঁলোকৰ যিটো ৰিলেশ্যন হয় সেই ৰিলেশ্যনটো ইয়াতে এণ্টাৰ কৰি দিব। ৰিলেশ্যনটো এণ্টাৰ কৰাৰ পিছত লিগেল ষ্টেটমেণ্টটো অ'কে কৰি কিনে আপোনালোকে নেক্সট কৰি পে'মেণ্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ SRN নাম্বাৰটো জেনেৰেট হৈ যাব। তো বন্ধুসকল, সেই SRN নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বট বা প্ৰিণ্ট আউট কৰি ৰাখি দিব। আৰু আপোনালোকে যেতিয়া সেই আধাৰ এড্ৰেছটো কাৰেকশ্যন হৈছে নাই চাবৰ কাৰণে ছেইম আপোনালোকে UDIৰ ৱেবছাইটতে আহি যাব। ঠিক আছে, ছেইম UDIৰ ৱেবছাইটত আহি কিনে আপোনালোকে লগ ইন কৰিব। লগ ইন কৰি ইয়াতে এটা অপশ্যন পাব আপোনালোকে, এইটো চাওক
চেক এনৰলমেণ্ট আৰু আপডেট ষ্টেটাছ ঠিক আছে ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যিটো SRN নম্বৰ জেনেৰেট হৈছিলে সেই SRN নম্বৰটো ইয়াতে চাওক এইটো চাওক SRN ইয়াতে যদি আমি 14 ডিজিটৰ আপোনাৰ যিটো SRN নম্বৰ আহিব SRN নম্বৰটোৰ কেপচাটো ফিল আপ কৰি দিয়াৰ লগে লগে যদি আপোনালোকৰ কিবা পেণ্ডিং ষ্টেজত আছে বা ছাকচেছফুল হৈ গৈছে তেনেহ'লে ইয়াতে আপোনালোকে দেখা পাই যাব বন্ধুসকল এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব যদি আধাৰৰ লগত মোবাইল নম্বৰ লিংক নাই তেন্তে অনলাইন কিন্তু লগ ইন কৰিব নোৱাৰিব এই ক্ষেত্ৰত আপুনি আধাৰ সেৱা কেন্দ্ৰলৈ যাব লাগিব বন্ধুসকল আধাৰ এড্ৰেছ আপডেট কৰাত বা আধাৰ কাৰেকশ্যনত যিকোনো সমস্যা থাকিলে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰক আমাৰ ফালৰ পৰা আমি সলভ কৰি দিম বন্ধুসকল আজিৰ ভিডিঅ'টোত মই ঘৰতে বহি মোবাইলৰ জৰিয়তে আধাৰ আপডেট কৰাৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিলোঁ যদি ভিডিঅ'টো উপকাৰী লাগিল তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব এনেধৰণৰ CSC আধাৰ পেন কাৰ্ড ইনকাম চাৰ্টিফিকেট PM কিষাণ আৰু গভৰ্ণমেণ্ট স্কিমৰ আপডেটসমূহ আমি নিয়মিতভাৱে দি থাকোঁ ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে দেখা হ'ম